মোৰ স্বামী যদি হত্যাকাৰী মোৰ সন্মুখতেই গুলিয়াই দিয়ক যদি তেওঁ হত্যা কৰিছে মোৰ আগত মইতো নাই বুলি এৰিলোৱে কিন্তু মোৰ আগতে গুলিয়াই দিয়ক মোৰ কোনো আপত্তি নাই গগৈয়ে প্ৰকৃততে হত্যা কৰিছে তেওঁলোকে মোৰ আগত দেখাওক আৰু প্ৰকৃত প্ৰমাণ দিয়ক যদি তেওঁ হত্যা কৰিছে মোৰ আগত মইতো নাই বুলি এৰিলোৱে কিন্তু মোৰ আগতে গুলিয়াই দিয়ক মোৰ তাত কোনো আপত্তি নাই কিন্তু হত্যাকাৰীয়ে সত্য প্ৰমাণিত হ'ব লাগিব সভ্য সমাজক জোকাৰি যোৱা এটা লোমহৰ্ষক হত্যাকাণ্ড ঢকুৱাখানা মহকুমাৰ সাপতীয়া চেতিয়া গাঁৱৰ জলজীৱন মিছনৰ ঠিকাদাৰ বিজেপি নেতা সুনীল গগৈৰ বৰ্বৰ হত্যাকাণ্ড প্ৰায় এটা পষেক পূৰ্বে সংঘটিত এই পাশবিক হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ভেদ হ'ব কেতিয়া হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হ'বনে অসম আৰক্ষী হত্যাকাণ্ডস্থলীত উদ্ধাৰ হোৱা ভস্মীভূত মাংসপিণ্ড প্ৰকৃততে কাৰ ক'ত গ'ল মৃতকৰ চিহ্নমুণ্ড বিগত ১৫টা দিনে এনেবোৰ জটিল প্ৰশ্নই জোকাৰি আছে ঢকুৱাখনাবাসীক যোৱা ১ জুনত সংঘটিত জঘন্য হত্যাকাণ্ডৰ এটা পষেক উকলি যোৱাৰ পাছতো অসম আৰক্ষী সক্ষম হোৱা নাই এনেবোৰ প্ৰশ্নৰ সমাধান দিবলৈ ইপিনে এই পাশবিক ঘটনাক লৈ সৃষ্ট অন্য এক দৃশ্যপটে ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ৰহস্যজনকভাৱে ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন নিৰুদ্দেশ হৈ থকাৰ সময়তে মৃতদেহটো মিস্ত্ৰীগৰাকীৰ বুলি ওলোৱা গুজবক সহজভাৱে লোৱা নাই সুনীল গগৈ পত্নী পুত্ৰ বৃহত্তৰ সাপতীয়া চেতিয়া গাঁওবাসীৰ লগতে আত্মীয় স্বজন শুভাকাংক্ষীয়ে মৰণোত্তৰ পৰীক্ষা আৰু ডিএনএৰ পৰীক্ষাৰ ৰিপৰ্ট আহি নোপোৱাকৈ কি তথ্যৰ ভিত্তিত এই বাতৰি প্ৰকাশ কৰা হৈছে তাক লৈ সোচ্চাৰ সকলো পক্ষ কথা হ'ল ডিএনএ ৰিপৰ্টটো ক'ত পালে আমাক প্ৰশাসনে এতিয়ালৈকে অহা নাই বুলি কৈছে আৰু এসপ্তাহৰ পিছত অহাৰ সম্ভাৱনা আছে বুলি কৈছে তেওঁলোকে এই ৰিপৰ্টটো ক'ত পালে ৰিপৰ্টটো টেষ্টটো তেওঁলোকে কৰাইছিলে নেকি ১ নম্বৰ কথা আৰু ২ নম্বৰ কথা হ'ল তেওঁলোকে হত্যাকাৰী সুনীল গগৈ বুলি কেনেকৈ জানিলে যদি জানে তেওঁলোকে লুকুৱাই ৰাখিছে নেকি আৰু কৈছে ক'ৰবাত ভূটান নে নেপাল নে কোনোবা এখন ঠাইৰ নাম কৈছে বুলি কৈছে তাত আছে বুলি কৈছে তাত থকা এজন মানুহ তেওঁলোকে কিয় উলিয়াব পৰা নাই এইবোৰ লৈ মানে মই এতিয়া সন্দেহ হৈছে তেওঁলোকে এই কেছটো বেলেগ ফাললৈ ঢাল খুৱাবলৈ বিচাৰিছে যেন পাইছোঁ ৰাজনৈতিকে নেকি সেইটো মই ক'বলৈ নাযাওঁ কিন্তু কেছটোত যে কিবা এটা তল পেলাবলৈ বিচাৰিছে সেইটো সত্য প্ৰমাণিত হৈছে এতিয়া প্ৰশাসনলৈ এটাই আহ্বান যিটো সত্যটো প্ৰমাণিত কৰক আৰু দোষীক শাস্তি দিয়ক কিন্তু প্ৰকৃত দোষী মই জানিব লাগিব কোন হয় আৰু সুনীল গগৈ পলাই আছে বুলি কৈছে সুনীল গগৈ কাপোৰ কানি খুলি নাঙত হৈ তেওঁ ক'ত পলাই থাকিব পাৰে ইমান কোটি টকা যে বীমা আছে মই গম নাপাওঁ কিন্তু যদি তেওঁলোকে ক'ৰবাত পাইছে মোক দেখাওক আৰু যদি না পোৱা তেওঁলোকে মিছা কৰিছে যাতে দ্বিতীয়টা এনেকুৱা নিউজ নিদিয়ে মই তাৰ বাবে আহ্বান জনাইছোঁ তেওঁলোকে আমাক প্ৰমাণ দিয়ক তেতিয়া আমি মানি লওঁ সঁচা বুলি তেওঁলোকে কৈছে টকাৰ কথাও কিবা কৈছে কোটি টকা আছে বুলি সেইটোও তেওঁলোকে প্ৰমাণ দিয়ক কিন্তু মই নাজানো মই নজনাকৈ যদি ক'ৰবাত আছে তেওঁলোকে যদি পাইছে সেইটো আনি মোক দেখাওক মই তেতিয়া মানি ল'ম কিন্তু যদি নহয় তেওঁলোকে এনেকুৱা ভুৱা বাতৰি যাতে দ্বিতীয় দিন প্ৰচাৰ নকৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ আনহাতে মৃতকৰ পৰিচয়ক লৈ উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেওবাৰে অনুষ্ঠিত হ'ব লগা সুনীল গগৈ ৰাজহুৱা আদ্যশ্ৰাদ্ধও সাময়িকভাৱে বাতিল কৰা হয় প্ৰক্ৰিয়াটো লেহেমীয়া গতিত চলিছে নে কেনে চলিছে ক'ব নোৱাৰোঁ কিন্তু ডিজিপি মহোদয়ে কালি যিটো ভাষ্য তেওঁ এটা কথাই ক'লে যে আমি দুগুণতকৈ বেছি আগবাঢ়ি আছোঁ যদি ডিএনএ ৰিপৰ্টটো আহি পায় তেতিয়াহ'লে আমি মানে দুৰন্ত গতিত আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম সেই কথাটোৱে আমাক আশ্বস্ত কৰিছে যিহেতুকে আমি সুনীলৰ কিবা এটা আমি ক্লু পাবলৈ মানে সক্ষম হ'ম আৰু পৰিয়ালটোকো আমি কিবা এটা দিবৰ কাৰণে সক্ষম হ'ম অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা